জুলাইত তিনিদিনীয়া শোক ঘোষণা MLA কাপ 2025 ছেমিফাইনেল আৰু ফাইনেল খেল স্থগিত TMPK MMK আৰু TMMK জনাই জিলা সমিতিয়ে অহা 3 দিনৰ বাবে শোক দিৱস ঘোষণা কৰিছে TMPK ডেকাপাম আঞ্চলিক কমিটিৰ সম্পাদক অশ্বিন পেগ আৰু ক্ৰীড়া সম্পাদক সুনীল দলেৰ অকাল বিয়োগত সমগ্ৰ জোনাই অঞ্চল শোকাকুল হৈ পৰিছে উক্ত শোক ঘোষণাৰ সন্মান জনাই JBCC উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা MLA কাপ 2025 দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেল আৰু চূড়ান্ত খেলসমূহ স্থগিত ৰাখি অহা 17 ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে উল্লেখযোগ্য যে TMPK কৰ্মীৰ অকাল বিয়োগে সামাজিক ক্ৰিয়া তথা সংগঠনী ক্ষেত্ৰত গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে এই দুখজনক ক্ষণত JBCC উদ্যোক্তা সমিতিয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সকলোকে নমস্কাৰ আপোনালোকে জানে যে আজি দুদিনমান আগত দুৰ্ঘটনাত আমাৰ সকলো মৰমৰ TMPK ডেকাপাম আঞ্চলিকৰ স্পৰ্টছ ছেক্ৰেটাৰী সুশীল দলে আৰু ছেক্ৰেটাৰী ডেকাপাম আঞ্চলিকৰ অসীম পেগু দুৰ্ঘটনাত মৃত্যু হয় আমাক এই সকলোকে এৰি থৈ যায় তাৰ প্ৰতি সংগতি ৰাখি যিহেতুকে আমি এইবাৰ MLA কাপ 2025 টেনিছ বল ডে ক্ৰিকেট টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছিলোঁ তাৰে আজি ফাইনেল দিন আছিলে ফাইনেল ডে আছিলে ইতিমধ্যে আমাৰ MLA কাপৰ আমাৰ চিফ এডভাইজাৰ মুখ্য এডভাইজাৰ চিফ এডভাইজাৰ ভগৱান পেগু ছাৰো আমাৰ অংশগ্ৰহণ কৰাৰ কথা আছিলে কিন্তু যিহেতুকে সকলো জোনাইবাসীৰ লগত TMPK সকলো শোক পালন কৰি আছে লগতে আমিও JBCC ফালৰ পৰা সিদ্ধান্ত ল'লোঁ মোৰ অৰ্গেনাইজিং প্ৰেচিডেণ্ট চন্দ্ৰকান্ত তামান আৰু মোৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী বিশ্ব কুম্বাং আৰু পংকজ দত্ত আৰু বিনোদ দত্ত আমি আলোচনা কৰি গোটেই টিম আমি সিদ্ধান্ত ল'লোঁ যে খেলখন এদিন আমি পিছুৱাই দিওঁ কিয়নো স্পৰ্টছ ছেক্ৰেটাৰী খেলৰ লগত জড়িত হৈ আছিলোঁ যোনজন ঢুকা আমিও স্পৰ্টৰ লগত জড়িত হৈ আছোঁ আমাৰ মাজৰ পৰা এটা উদয়মান ইয়ং এনাৰ্জেটিক এটা স্পৰ্টছ ছেক্ৰেটাৰী আমি হেৰাইছোঁ সেইকাৰণে আমি তাক পুনৰ ঘূৰাই নাপাম তাৰ আত্মা শান্তিৰ কাৰণে আমিও এদিন শোক পালন কৰিম আৰু এইকাৰণে মই সকলো আমাৰ ক্ৰীড়াপ্ৰেমী অডিয়েঞ্চ আমাৰ টিম কেপ্টেইন অ'নাৰ সকলোকে অনুৰোধ জনাম ৰিকুৱেষ্ট জনাম আপোনালোকে যেন আজি যোনটো খেল হ'বলগীয়া আছিলে এই খেলখন পুনৰ আমি 18 ডিচেম্বৰ সন্ধিয়া আকৌ লগ পাম তেতিয়া আমাৰ অসমৰ জনপ্ৰিয় বিধায়ক জোনাই সমষ্টি ভগৱান পেগু ছাৰো থাকিব লগত আৰু আমাৰ এডুকেশ্যন মিনিষ্টাৰো আহিম বুলি কৈছে সেইকাৰণে মই আশা কৰোঁ সকলো জোনাইবাসীক আপোনাৰ চেনেলৰ মাধ্যমেৰে মেছেজটো যেন ফৰৱাৰ্ড কৰে পাব্লিছ কৰে যে নেক্সট আমাৰ MLA কাপ 2025 যিটো ছেমিফাইনেল খেল আৰু খেল বাকী থাকি গ'ল সেইটো আমি ইভিনিং 5 ৰিপৰ্টিং টাইম আৰু 6টা পৰা খেল আৰম্ভ কৰিম 5 ৰিপৰ্টিং টাইম 6টা আৰম্ভ কৰিম